30 নং গড়েশ্বৰ কনষ্টিটিউচি আপোনাৰ নামতিসকল আমাৰ বন্ধুসকল আৰু ইয়াত উপস্থিত হোৱা সমূহ ৰাইজ। গতিকে আমাৰ BTT এৰিয়াত দেখো বহুতো ধৰণৰ সমস্যা আছে আৰু সেই সমস্যাবিলাক যে আমি সমাধান কৰিবৰ কাৰণে আমি মানে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে যে আমাক মানে প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে। গতিকে আমি আপ্ৰাণ চেষ্টা কৰিম যে ইয়াৰ যিবিলাক সমস্যা আছে, বিভিন্ন ধৰণৰ সমস্যা আপোনাক সকলোৱেও জানে, মানে টিভি বা তেনেকুৱা নিউজবিলাকত ওলাই থাকে সমস্যাবিলাক। গতিকে এই সমস্যাবিলাক আমি সমাধান কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ আৰু মোক সমাধান কৰাৰ কাৰণে যিখিনি এটা পদক্ষেপ ল'ব লাগে সেইখিনি মই ল'ম বুলি ৰাইজৰ ওচৰত মই মানে প্ৰতিশ্ৰুতি দিছোঁ আৰু সেইমতে মই ৰাইজৰ কাম কৰি যদি মই ইলেকশ্যনত যদি জয় হ'ব পাৰোঁ তেতিয়াহ'লে জয় হোৱাটো নিশ্চিত হয়। গতিকে আমাৰ যিখিনি ৰাইজৰ মানে সঁহাৰি পাইছোঁ আৰু সেই সঁহাৰি হিচাপে মই জয় হোৱাটো নিশ্চিত বুলি ধৰি লৈছোঁ আৰু জয় হোৱাৰ লগে লগে বা যিখিনি কাম আছে আমাৰ গড়েশ্বৰ অঞ্চলত বা 30 নং গড়েশ্বৰ মানে MCLৰ যিখিনি সমস্যা আছে সেইখিনি সমস্যাটো সমাধান কৰাৰ কাৰণে মই চেষ্টা কৰিম। যিটো বড়োলেণ্ডত বৃহৎ পাৰ্টি আছে UPPL, BPF, কংগ্ৰেছ দলে কেনেদৰে মোকাবিলা কৰিব? আচ্ছা, আপোনালোকে জানে সকলোৱে যে আপোনাৰ যিটো এটা BJP চৰকাৰ আছে ইয়াৰ লগত UPL মানে BPF মানে তেওঁলোকৰ লগতে মানে সদায় মানে কথাবিলাক হৈ থাকে। গতিকে মানে UPL মানে সেই মানে BJPয়ে আৰু আপোনাৰ মানে BPF মানে সেই আপোনাৰ BJPয়ে। গতিকে সেইফালৰ পৰা তেওঁলোকৰ মানে হেৰি নাই। গতিকে আমি তেওঁলোকে এইবিলাক সমস্যা সমাধানৰ কাৰণে বা তেওঁলোকে যিবিলাক এতিয়া বৰ্তমান মানে তেওঁলোকে যেতিয়া সেই মানে ফৰেষ্টত মানে তেওঁলোকৰ মানে এপইণ্টমেণ্ট দিলে বা নিযুক্তি দিলে, এইবিলাকত আমি গম পাইছোঁ আৰু চৰকাৰ নিজেই কৈছে যে তেওঁলোকক বোলে মানে যিখিনি দুৰ্নীতি কৰিছে সেই দুৰ্নীতি কৰাবিলাক মানুহবিলাকক বোলে তেওঁ মানে উপযুক্ত টেবলেট দি পেলাই তেওঁলোকক হেৰি কৰিব, চিকিৎসা কৰিব, এনেধৰণৰ কথা কিছুমান কৈছে। গতিকে যে আমি এই দুৰ্নীতিবিলাক যাতে নহয় বা হ'ব যদি নোৱাৰে মানে কৰিব নোৱাৰে তেওঁলোকে, যে ভৱিষ্যতে তেওঁলোকে যাতে এই গাঁতিটোত হেৰি আহিব নোৱাৰে, তাৰ কাৰণে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আমাক গোটেই 40টা সমষ্টিতে মানে কেণ্ডিডেট দিছে। আমি মুঠতে চৰকাৰ গঠন কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। গতিকে তেওঁলোকক ৰাইজে এতিয়া প্ৰত্যাখ্যান কৰিব বুলি আমি আশা ৰাখিছোঁ। ফেক্টৰ কোন হ'ব এই সমস্যাৰ ফেক্টৰ বুলি ক'লে অকণমান বাঢ়ি ল'ব হ'ব পাৰে, BPF হ'ব লাগে, তাৰ বেলেগৰ লগত নহয় আৰু আমাৰ হয়তো তেওঁলোক মানুহৰ লগত অলপ থাকিব পাৰে। BPFটো যোৱাবাৰো হাৰিছিল, যোৱাবাৰ হাৰিলে তেওঁলোকৰ মানে কিছুমান হেৰিবিলাকৰ লগত আমি অলপ গম পাইছোঁ, কিন্তু আপোনাৰ UPL আছিল যদিও তেওঁলোকৰ মানে মানুহবিলাকে অলপ মানে হেৰি হৈছে মানে অপেন হিচাপে তেওঁলোকৰ পৰা বহুতে আঁতৰি গৈছে। তেওঁলোকৰ যিটো মানে দুৰ্নীতি হেৰি কৰিছিলে সেইখিনিৰ কাৰণে আমাৰ মানুহবিলাক আঁতৰি গৈছে। গুৰেশ্বৰ পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ জাতীয় দলৰ ফালৰ পৰা প্ৰাৰ্থিত্বৰ নমিনেশ্যন প্ৰদান কৰিলোঁ। আমি আশাবাদী যে কংগ্ৰেছে গুৰেশ্বৰ সমষ্টিত জয়লাভ কৰিব। ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু আপোনালোক সকলোৱে জানে যে গুৰেশ্বৰ BTRত যি ইলেকশ্যন হৈ আছে তাৰ আগত বিধানসভাত BPFৰ লগত আৰু ইয়াতে UPPL আৰু BPF তিনিওৰে মানে একেলগে চৰকাৰৰ কাম কাজ চলি আছে। গতিকে এই তিনিও কাম কাজত তিনিওজৰ যি সন্মিলিত চৰকাৰৰ কাম কাজ তাত ৰাইজ অতিষ্ঠ হৈছে। আমি আশা কৰিছোঁ যে ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু আমাৰ সন্মানীয় নেতা ৰাহুল গান্ধীদেৱে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যি পৰিৱৰ্তনৰ ঢৌ অনাৰ কাৰণে চেষ্টা কৰিছে, ৰাইজৰ সেৱাত সকলোৱে ব্ৰতী হ'বলৈ আগবাঢ়ি আহিছে প্ৰতিজন কংগ্ৰেছ কৰ্মী নেতা। গতিকে তাৰ ফলশ্ৰুতিতে আমি আশা কৰিছোঁ যে BTCটো আমাৰ চৰকাৰ গঠন হ'ব। কিমান সংখ্যক আসন আশা কৰিছে? এতিয়াও পৰ্যালোচনা চলি আছে। আমি পৰ্যালোচনা কৰি প্ৰতিটো সমষ্টিতে প্ৰাৰ্থী প্ৰদান কৰিছোঁ। আমাৰ দলে পৰ্যালোচনা ক্ৰমে কৰি আছে। আশা ৰাখিছোঁ চৰকাৰ গঠনত নিশ্চয় নিৰ্ণায়ক ভূমিকা ল'ব কংগ্ৰেছ দলে।